Hello friends, আজি মই এই ভিডিঅ'ত তিনিটা YouTube আপডেট লৈ আহিছোঁ। So hello friends, মোৰ নাম নয়ন আৰু আপোনালোকে চাই আছে Tech for অসম। So friends, প্ৰথম যোনটো ইউটিউবৰ আপডেট আহিছে সেইটো হ'ল আগতে আমি ইউটিউব চেনেলৰ নাম চেঞ্জ কৰিবৰ কাৰণে আমি আমাৰ গুগল একাউণ্টৰ নাম চেঞ্জ কৰিব লাগিছিল, কিন্তু এতিয়াৰে পৰা আমি আমাৰ গুগল একাউণ্টৰ নাম চেঞ্জ নকৰাকৈ আমাৰ ইউটিউব চেনেলৰ নাম চেঞ্জ কৰিব পাৰি। আপুনি আপোনাৰ লেপটপতে চেঞ্জ কৰিব পাৰিব আৰু আপুনি আপোনাৰ ফোনতো চেঞ্জ কৰিব পাৰিব। মই এটা দেখাই দিছোঁ কেনেকৈ চেঞ্জ কৰিব পাৰিব আপোনাৰ ফোনত, ঠিক আছে। চ' এনেকৈ আপুনি আপোনাৰ ফোনত আপোনাৰ চেনেলৰ নাম যদি চেঞ্জ কৰিব বিচাৰে তো তেনেকৈ কৰিব পাৰিব ইউটিউবৰ নতুন আপডেট অনুযায়ী, ঠিক আছে। চ' ফ্ৰেণ্ডছ, ছেকেণ্ড যোনটো আপডেট আহিছে সেইটো হ'ল ইউটিউব শ্বৰ্টছৰ ওপৰত। চ' আমি জানো যে ইউটিউব শ্বৰ্টছত আগতে 15 ছেকেণ্ডতহে আছিলে শ্বৰ্টছ বনাবলৈ, ঠিক আছে। এতিয়া সেইটো বাঢ়ি পেলাই 60 ছেকেণ্ড কৰি দিছে ইউটিউবে, ঠিক আছে। মই এটা দেখাই দিছোঁ কেনেকৈ দেখিব পাৰিছে আপোনালোকে এইফালে। চ' নেক্সট যোনটো আপডেট আহিছে সেইটো হ'ল পিকচাৰ কোৱালিটি। আগতে আমি দেখিব পাৰিছিলোঁ কোৱালিটি চেঞ্জ কৰিবৰ কাৰণে আমি এনেকৈ কৰিছিলোঁ, হয়নে? কিন্তু এতিয়াৰ পৰা আমি তেনেকৈ কৰিবলৈ নাপাম। কিয় নাপাম? কাৰণ ইউটিউবে নতুন এটা আপডেট আনিছে। কি আনিছে? এনেকৈ, ঠিক আছে। এডভান্স ছেটিংছত গৈ পেলাই আমি আমাৰ কোৱালিটি চেঞ্জ কৰিব লাগিব। মই ভাবোঁ এইটো এটা অদৰকাৰী বস্তু। এনেকৈ আগতে যেনেকৈ আছিল তেনেকৈ ভাল আছিল। এইটোতো নতুন কৰিছে, সেইটোতো নতুন নাই, হয়নে নহয়? চ' লগ পাম এটা নতুন ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব। যদি চেনেল নতুনকৈ আহিছে তো প্লিজ লাইক কৰি দিব, কাৰণ মোৰো চেনেলটো এইটো নতুন চেনেল হয়। তো প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাপোৰ্ট কৰি যাব। অসমত এনেকুৱা টেকনিকেল চেনেল প্লিজ ছাপোৰ্ট কৰি যাব। চ' লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়াহ'লে বাই বাই, জয় আই অসম।